কুৱেশ্যনটো দিয়া আছে হু ফাউণ্ডেড দ্য আছাম সংৰক্ষণী সভা অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিছে নলিনীবালা দেৱী অপশ্যন বি দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি দিয়া আছে মালতী মেম আৰু অপশ্যন ডি দিয়া আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অসম সংৰক্ষণী সভা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম ছাত্ৰ সন্মিলন ফ্ৰম অসম ছাত্ৰ সন্মিলন কিমান চনত গঠন হৈছিল অপশ্যন এ দিছে 1923 অপশ্যন বি দিছে 1919 অপশ্যন চি দিছে 1916 আৰু অপশ্যন ডি দিছে 1918 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে চৰি এইটো হু হৈছিলেতো হাউ হ'ব হাউ মেনি টাইমছ মহাত্মা গান্ধী ভিজিট ইন আছাম মহাত্মা গান্ধী কিমানবাৰ অসমলৈ আহিছিল অপশ্যন এ দিছে 3 টাইমছ অপশ্যন বি দিছে 2 টাইমছ অপশ্যন চি দিছে 4 টাইমছ অপশ্যন ডি দিছে 5 টাইমছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মহাত্মা গান্ধী 4বাৰ অসমলৈ আহিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ফাউণ্ডেড দ্য আছাম জাতীয় মহাসভা অসম জাতীয় মহাসভা কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিছে নলিনীবালা দেৱী অপশ্যন বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি দিছে মালতী মেম অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম জাতীয় মহাসভা প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং পাৰ্চন ফৰ্মেট দ্য আছাম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলন তলৰ কোনজন ব্যক্তিয়ে গঠন কৰিছিল অপশ্যন এ দিছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি দিছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ লক্ষ্মীনাথ বেজবৰুৱাই অসম ছাত্ৰ সন্মিলন গঠন কৰিছিল 1916 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ অফ দ্য ফ্ল'য়িং ইয়েৰ ডিড মহাত্মা গান্ধী নট ভিজিট আছাম তলৰ কোনটো চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিল আগৰ কুৱেশ্যনটো পঢ়িছিলোঁ যে মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিল গতিকে ইয়াত 4টা চন দিয়া আছে কোনটো চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিল সেইটো সুধিছে অপশ্যন এ দিছে 1921 অপশ্যন বি দিছে 1926 অপশ্যন চি দিছে 1946 অপশ্যন ডি দিছে 1942 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1942 চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিল বাকী 1921ত 1926ত আৰু 1946ত আৰু 1934 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল প্ৰথম আহিছিল 1921ত দ্বিতীয় আহিছিল 1926ত তৃতীয় আহিছিল 1934ত আৰু চতুৰ্থবাৰ আহিছিল 1946 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ দ্য ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ইন 1926 1926 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন কোনখন ঠাইত অনুষ্ঠিত হৈছিল অপশ্যন এ দিছে লাহোৰ অপশ্যন বি দিছে কলকাতা অপশ্যন চি দিছে মুম্বাই অপশ্যন ডি দিছে গুৱাহাটী পাণ্ডু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1926 চনৰ INC বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন গুৱাহাটী পাণ্ডুত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু পাৰফৰ্ম দ্য অপেনিং ছং এট দ্য পাণ্ডু ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1926 1926 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত আৰম্ভণি গীতটো কোনে পৰিৱেশন কৰিছিল অপশ্যন এ দিছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰী আজি বন্দে কি ছন্দেৰে এই গীতটিয়ে আৰম্ভণি গীত হিচাপে পৰিৱেশন কৰিছিল INC 1926 চনৰ অধিৱেশনত যিখন পাণ্ডুত অনুষ্ঠিত হৈছিল গুৱাহাটীৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ ইলেক্টেড প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য 41 ছেছন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41 নং অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল অপশ্যন এ দিছে মহাত্মা গান্ধী অপশ্যন বি দিছে জৱাহৰলাল নেহেৰু অপশ্যন চি দিছে শ্ৰীনিবাস আয়েংগাৰ অপশ্যন ডি দিছে নান অফ দিছ চাওক ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41 নং অধিৱেশনখন
অনুষ্ঠিত হৈছিল 1926 চনৰ গুৱাহাটী পাণ্ডুত আৰু এই অধিৱেশনখনত সভাপতিত্ব কৰিছিল শ্ৰীনিবাস আয়েংগাৰে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ চি নেক্সট কুৱেশ্যনটো দিয়া আছে গৰম পানী চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং প্লেচ গৰম পানী অভয়াৰণ্য কোনখন ঠাইত অৱস্থিত অপশ্যন এ দি আছে কাৰ্বি আংলং অপশ্যন বি দি আছে নগাঁও অপশ্যন চি দি আছে তেজপুৰ অপশ্যন ডি দি আছে বঙাইগাঁও ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ গৰম পানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত বা কাৰ্বি আংলঙত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি টাইগাৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন দ্য আছাম অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে অপশ্যন এ দি আছে অনলি 3 অপশ্যন বি দি আছে অনলি 4 অপশ্যন চি দি আছে অনলি 2 অপশ্যন ডি দি আছে অনলি 5 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ অসমত 3খন টাইগাৰ ৰিজাৰ্ভ আছে আৰু এই 3খন টাইগাৰ ৰিজাৰ্ভ হৈছে মানাস টাইগাৰ ৰিজাৰ্ভ দ্বিতীয়খন হৈছে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ দ্বিতীয়খন হৈছে নামেৰি টাইগাৰ ৰিজাৰ্ভ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ টু প্লেচ আৰ কানেক্টেড বাই দ্য কলীয়াভোমোৰা ব্ৰিজ কলীয়াভোমোৰা সেতু কোন দুখন ঠাইক সংযোগ কৰিছে অপশ্যন এ দি আছে তেজপুৰ এণ্ড বঙাইগাঁও অপশ্যন বি দি আছে নগাঁও এণ্ড বঙাইগাঁও অপশ্যন চি দি আছে তেজপুৰ এণ্ড নগাঁও অপশ্যন ডি দি আছে তেজপুৰ এণ্ড কলিয়াবৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি তেজপুৰ আৰু কলিয়াবৰক এই দুইখন ঠাইক সংযোগ কৰিছে কলীয়াভোমোৰা সেতুৱে নেক্সট কুৱেশ্যনটো দিয়া আছে লাওখোৱা চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং প্লেচ লাওখোৱা অভয়াৰণ্য তলৰ কোনখন ঠাইত অৱস্থিত অপশ্যন এ দি আছে কাৰ্বি আংলং অপশ্যন বি দি আছে নগাঁও অপশ্যন চি দি আছে তেজপুৰ অপশ্যন ডি দি আছে বঙাইগাঁও ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি লাওখোৱা অভয়াৰণ্যখন নগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ৰামচাৰ ছাইট আৰ দেয়াৰ ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলত কিমানখন ৰামচাৰ ক্ষেত্ৰ আছে অপশ্যন এ দি আছে অনলি 3 অপশ্যন বি দি আছে অনলি 4 অপশ্যন চি দি আছে অনলি 2 অপশ্যন ডি দি আছে অনলি 5 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি উত্তৰ পূৰ্বাঞ্চলত কেৱল 4খন ৰামচাৰ ক্ষেত্ৰ আছে অসমত এখন আছে মণিপুৰত এখন আছে মিজোৰামত এখন আছে আৰু ত্ৰিপুৰাত এখন আছে নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য ছং ঔ মোৰ আপোনাৰ দেশ ৰিকগনাইজ এজ দ্য নেশ্যনেল এন্থম অফ আছাম ঔ মোৰ আপোনাৰ দেশ গীতটি কিমান চনত অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিছিল অপশ্যন এ দিছে 1917 অপশ্যন বি দিছে 1930 অপশ্যন চি দিছে 1924 অপশ্যন ডি দিছে 1927 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1927 চনত ঔ মোৰ আপোনাৰ দেশ গীতটো জাতীয় সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ টু প্লেচ আৰ কানেক্টেড বাই দ্য নৰনাৰায়ণ ব্ৰিজ নৰনাৰায়ণ সেতু কোন দুখন ঠাইক সংযোগ কৰিছে অপশ্যন এ দি আছে যোগীঘোপা এণ্ড পঞ্চৰত্ন অপশ্যন বি দি আছে নগাঁও এণ্ড বঙাইগাঁও অপশ্যন চি দি আছে তেজপুৰ এণ্ড নগাঁও অপশ্যন ডি দি আছে বঙাইগাঁও এণ্ড গোৱালপাৰা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নৰনাৰায়ণ সেতুৱে যোগীঘোপা আৰু পঞ্চৰত্ন এই দুইখন ঠাইক সংযোগ কৰিছে আৰু যদি সুধিলেহেঁতেন কোন দুখন জিলা সংযোগ কৰিছে তেতিয়া হ'ব বঙাইগাঁও এণ্ড গোৱালপাৰা নৰনাৰায়ণ সেতুৱে বঙাইগাঁও আৰু গোৱালপাৰা জিলা এই দুইখন জিলাক সংযোগ কৰিছে আৰু ঠাই বুলি ক'লে যোগীঘোপা আৰু পঞ্চৰত্ন এই দুখন ঠাইক সংযোগ কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন দ্য আছাম অসমত কিমানখন এলিফেণ্ট ৰিজাৰ্ভ আছে অপশ্যন এ দি আছে অনলি 3 অপশ্যন বি দি আছে অনলি 4 অপশ্যন চি দি আছে অনলি 2 অপশ্যন ডি দি আছে অনলি 5 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি অসমত অনলি 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে সেইকেইখন হৈছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ দ্বিতীয়খন হৈছে শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ তৃতীয়খন হৈছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ চতুৰ্থখন হৈছে কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ আৰু পঞ্চমখন হৈছে ধনচিৰি লামডিং এলিফেণ্ট ৰিজাৰ্ভ তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা